মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি তোমালোকৰ পাঠ্যপুথিৰ লেসন নম্বৰ 1 হোলি দ্য ফেষ্টিভেল অফ কালাৰ নামৰ পাঠটি আমি আলোচনা কৰি আছিলোঁ আৰু এই পাঠটি আমি অসমীয়াত বুজি আছিলোঁ। এই পাঠটিৰ প্ৰথম পেৰাগ্ৰাফটোত আমি ৰিদ্ধি, বেলি আৰু আৰ্কিৰ মাজত হৈ থকা কথোপকথনৰ বিষয়ে আমি আলোচনা কৰিলোঁ। আমি অসমীয়াত বুজি ললোঁ। আমি প্ৰথম ভিডিঅ'ত আমি ৰিদ্ধিৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি ইয়াত আলোচনা কৰি আছিলোঁ। আমি প্ৰথম পেৰাগ্ৰাফত অৰ্থাৎ ফেষ্টিভেললৈকে আমি আলোচনা কৰি গ'লোঁ প্ৰথম ভিডিঅ'ত। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। নেক্সট আজি আমি দ্বিতীয় ভিডিঅ'ত ইয়াৰ পিছৰ অংশ আলোচনা কৰোঁ আহক। পিছৰ অংশত কোৱা হৈছে চোৱা, every year we go to Barpeta to celebrate Holi. Every year, every মানে every অৰ্থটো সদায়, কিন্তু every year মানে প্ৰত্যেক বছৰে। we আমি go to যাওঁ, to বৰপেটালৈ, to celebrate মানে উদযাপন কৰিবলৈ হোলী। আমি প্ৰত্যেক বছৰে বৰপেটালৈ হোলী উদযাপন কৰিবৰ বাবে যাওঁ, অৰ্থাৎ হোলী মানিবৰ বাবে যাওঁ। আমি বৰপেটাত হোলী উদযাপন কৰোঁ, হোলী মানো। ইয়াৰ অৰ্থটো প্ৰকাশ কৰিছে। বৰপেটা প্ৰশ্ন কৰিছে, কৈছো বৰপেটা প্ৰশ্ন দিয়া আছে, প্ৰশ্নবোধক মানে বৰপেটা। আমি কেতিয়াবা কোনো এটা কথা পাতি থাকোঁতে মাজতে আমি প্ৰশ্নবোধক কিছুমান শব্দ কওঁ, সেই শব্দসমূহ এই ধৰণে কোৱা হয়। বৰপেটা প্ৰশ্ন কৰিছে, but why do you go to Barpeta only? But কিন্তু why কিয়, do you go যোৱা, go মানে যোৱা। যেতিয়া do ভাৰ্বটো সাবজেক্টৰ আগত বহে, কৰ্তাৰ আগত বহে, ইউটো কৰ্তা, তুমি, do you go তুমি যোৱা, এনেধৰণৰ প্ৰশ্ন যেতিয়া do ভাৰ্বৰ সহায় লওঁ, যেতিয়া চিম্পল প্ৰেজেন্ট টেন্সত বাক্যটো থাকে, তেতিয়া আমি প্ৰশ্ন কৰিবৰ বাবে do ভাৰ্বৰ সহায় ল'ব লাগে। সেইবাবে আমি ইয়াত do ব্যৱহাৰ কৰিছোঁ বা হৈছে। Why do you go? তুমি কিয় যোৱা? to বৰপেটালৈ, টোৱে লৈ প্ৰিপজিশ্যন, to লৈ, বৰপেটালৈ only। বৰপেটা প্ৰশ্ন কৰিছে, বৰপেটা কিন্তু তুমি কিয় বৰপেটালৈ অকল যোৱা, বা মাত্ৰ তুমি কিয় বৰপেটালৈ যোৱা? Holi is celebrated everywhere in India, is not it? Holi ৰঙৰ উৎসৱ, is celebrated উদযাপন কৰা হয়। is celebrated এইটো প্ৰেচিভ ভইচত আছে, অৰ্থাৎ কাৰ দ্বাৰা উদযাপন কৰা হয়? এইটো আমাৰ দ্বাৰা উদযাপন কৰা হয়। গতিকে আমাৰটো উজ্জ্ব হৈ আছে, গতিকে is celebrated প্ৰেচিভ ভইচত আছে, উদযাপন কৰা হয়। everywhere মানে চাৰিওফালে, সকলো দিশত, সকলো ফালে। in India, ইণ্ডিয়াৰ গোটেই ইণ্ডিয়াতে, ইণ্ডিয়াৰ সকলো ফালে, সকলো ৰাজ্যতেই হোলী উদযাপন কৰা হয়। is not it? এটা চোৱা, এইটো টাক কুৱেশ্যন, টাক মানে নেগুৰ থকা কুৱেশ্যন। is not it? এইটো নহয়নে, এই ধৰণৰ প্ৰশ্ন কৰিছে। Arki is curious to know
Yes, আৰ্কি আৰ্কিয়ে প্ৰশ্ন কৰিছে আৰ্কি জানিবলৈ ইচ্ছা হৈছে এতিয়া সো আৰ্কি ইজ কিউৰিয়াছ আৰ্কিৰ কি হৈছিল কিউৰিয়াছ মানে ইচ্ছুক হোৱা জানিবলৈ ইচ্ছা জগা টু নো তেওঁ জানিবলৈ কি হৈছে ইচ্ছা জাগিছে অৰ্থাৎ কিউৰিয়াছ মানে ইচ্ছা জগা টু নো মানে জানিবলৈ টু মানে লৈ নো মানে জানিবলৈ আৰ্কিক জানিবলৈ ইচ্ছুক হৈছিল বৰ উৎকণ্ঠিত হৈছিল বৰ আগ্ৰহ হৈছিল Yes, হয় আৰ্কি আকৌ কি কৈছে কোনে কৈছে এইটো ৰিদ্ধিয়ে কৈছে যে হয় আৰ্কি You are right তুমি শুদ্ধ বা তোমাৰ হয় You are right তুমি ঠিকে কৈছা বুলি কৈছে কোনে কৈছে আৰ্কিক কৈছে But it is a special festival for the people of Borpeta. But কিন্তু it is এইটো হয় এটা special মানে বিশেষ festival পৰব for বাবে the people মানুহবোৰৰ বাবে of Borpeta কিন্তু বৰপেটাৰ মানুহবোৰৰ বাবে বা জনসাধাৰণৰ বাবে এইটো এটা বৰ বিশেষ পৰব হয় বা উৎসৱ হয় Is it called দৌল উৎসৱ ইয়াক কোৱা হয় It's called কোৱা হয় দৌল উৎসৱ ইয়াক দৌল উৎসৱ বুলি কোৱা হয় অৰ্থাৎ বৰপেটাত যিটো হোলীৰ দিনত পালন কৰে তাক কোৱা হয় দৌল উৎসৱ বেলি says কোনে কৈছে বেলিয়ে কৈছে ৰিদ্ধি who is listening to their conversation is eager to know more about the festival বেলি says বেলিয়ে কৈছে অৰ্থাৎ এই বস্তুটো দৌল উৎসৱৰ বেলিয়ে কৈছিলে ৰিদ্ধি তাৰ মাজতে ৰিদ্ধিয়ে কি কৰিছিলে এতিয়া মাত লগাব ৰিদ্ধিয়ে কি কৰিছে ৰিদ্ধি হু যিজনীয়ে ইজ লিষ্টেনিং শুনি আছে অৰ্থাৎ শুনি আছে ইজ লিষ্টেনিং প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে যিজনে শুনি আছে টু দেয়াৰ সিহঁতৰ কনভাৰচেশ্যন মানে কথোপকথন সিহঁতৰ কথা বতৰাবোৰ কোনে শুনি আছে ৰিদ্ধিয়ে শুনি আছিল ইজ ইগাৰ ইচ্ছুকতাৰে টু নো জানিবলৈ more about আৰু বেছি the festival অৰ্থাৎ ইজ ইগাৰ তেওঁ জানিবলৈ বৰ ইচ্ছুক হৈছিলে eager to know eager মানে ইচ্ছা জগা টু নো জানিবলৈ তেওঁ জানিবলৈ বৰ ইচ্ছা জাগিছিল more about ইয়াৰ বিষয়ে বৰ বেছি the festival অৰ্থাৎ এই উৎসৱটোৰ বিষয়ে জানিবলৈ তেওঁৰ বৰ ইচ্ছুকতা জাগিছিল eager হৈছিল Please tell me about দৌল উৎসৱ বেলি ৰিদ্ধিয়ে মাত লগাইছে প্লিজ অনুগ্ৰহ কৰি tell me tell মানে কোৱা me মানে মোক about প্ৰায় দৌল উৎসৱ এই দৌল উৎসৱৰ বিষয়ে মোক অলপ কোৱাচোন বেলি She says তাই কৈছে says simple present tense দেই see s লাগিছে third person singular number হোৱাৰ বাবে s লাগিছে আমি গ্ৰামাৰ সেশনত পঢ়িম তেতিয়া পাই যাম এইবিলাক বস্তু Belly turns to Riddhi and says joyfully বেলি আৰু আৰ্কিয়ে কথা পাতি আছিল তাৰ মাজতে ৰিদ্ধি সোমাই গল আৰু তেতিয়া বেলিয়ে কি কৰিলে টাৰ্নছ মানে ঘূৰিছে টু ৰিদ্ধিৰ ফালে ঘূৰিছে এণ্ড আৰু says কৈছে জয়ফুল্লি বৰ আনন্দিত হৈ বা আনন্দভাৱে তেওঁ কৈছে অৰ্থাৎ যেতিয়া ৰিদ্ধিয়ে প্ৰশ্নটো সুধিলে বেলিয়ে কি কৰিলে তেওঁৰ ফালে ঘূৰিলে টাৰ্ন মানে ঘূৰা টু ৰিদ্ধিৰ ফালে ঘূৰিলে এণ্ড আৰু says কৈছে জয়ফুল্লি বৰ আনন্দভাৱে কৈছে বৰ ফূৰ্তিৰে কৈছে
Dole is celebrated for 3 to 5 days in Barpeta. Dole is celebrated. Dole উদযাপন কৰা হয়। পেসিভ ভয়েসত আছে দেই, ভয়েস পৰতে আমি পাই যাম। অৰ্থাৎ ইয়াত কি হৈছে, কৰ্তাজন নিষ্ক্ৰিয় হৈ আছে। কৰ্তাজন নিষ্ক্ৰিয়, অৰ্থাৎ কোনে দৌলটো কোনে পালন কৰে, মানুহবোৰে পালন কৰে। তাত থকা মানুহবোৰে, বৰপেটাৰ মানুহবোৰে, মানুহবোৰক দিয়া নাই ইয়াত নামটো। গতিকে দৌল ইজ সেলিব্ৰেটেড, দৌলটো উদযাপন কৰা হয় ফৰ 3 to 5 days, 3 পৰা 5 দিনলৈ ইন বৰপেটা, বৰপেটাত। অৰ্থাৎ দৌল উৎসৱটো কিমান দিন পালন কৰা হয়, 3 পৰা 5 দিনলৈ তাত পালন কৰা হয়। It is different from the Holi celebrated in other parts of India. It is different. এইটো এটা বিশেষ ধৰণৰ বা বেলেগ ধৰণৰ from the Holi celebrated, হোলি উদযাপন কৰা in other parts of India, other অন্য parts ঠাইত of India, ইণ্ডিয়াৰ ভাৰতৰ অন্য ঠাইৰ হোলি উদযাপনতকৈ ইয়াত অলপ বেলেগ ধৰণে কৰা হয়, পালন কৰা হয়। আজিলৈ হ'ব ইয়াতে। নেক্সটটো মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম, কাৰণ ভিডিঅ'টো দীঘল হৈ গৈছে। গতিকে ইয়াতে ৰাখোঁ। ইয়াৰ নেক্সট পাৰ্টটো মই নেক্সট এটা ভিডিঅ'ত তোমালোকলৈ আগবঢ়াম। যদি মোৰ এই প্ৰচেষ্টাক যদি ভাল পাইছা, তেতিয়াহ'লে তোমালোকে লাইক এটা কৰিবা, যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, আৰু যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা। লগতে বেল আইকনটো টিপি দিবা, যাতে সময়মতে মোৰ এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকা। আগলৈও মই এই ধৰণৰ ভিডিঅ' দি যাম, তাৰে আশাৰে আজিলৈ ইয়াতে ৰাখোঁ। বাই।